সকলোৱে ভালে আছেনে? আজি আমি নতুন ভিডিঅ' এটা দেখুৱাব আহিছোঁ। গাইজ, আপোনালোকক যিটো বস্তু দেখুৱাব গৈ আছোঁ সেইটো ধামাকা ভিডিঅ' আৰু সেই ভিডিঅ'টো চাম বলকচোন। আপোনালোকক দেখুওৱা বস্তুটো হৈছে এইটো কঁঠাল গুটি। ফ্ৰেণ্ডছ, ইয়াৰ বজাৰ মূল্য জানেই নহয়, 15 ৰুপিজ এটা কঁঠাল গুটি। ফ্ৰেণ্ডছ, আপোনালোকক যদি লাগে মোৰ লগত যোগাযোগ কৰক, মই আপোনালোকক দিব পাৰিম। ফ্ৰেণ্ডছ, আমাৰ ঘৰত বহুত কঁঠাল গুটি আছে আৰু কঁঠালো আছে, চাব নেকি? লেটছ গো। দেখিছে, এইয়া কঁঠাল দেখিছে, কঁঠাল দেখিছে আৰু গছতো আছে, লাগিলে ক'ব, মোৰ লগত যোগাযোগ কৰিব। আপোনালোকে জানেই নহয় মানুহে কঁঠালক কেনেকৈ থৈছে, এই ফটোকপি চাওক। ফ্ৰেণ্ডছ, কঁঠাল খালে কি কি লাভ হয় গম পাইছেনে? গাহৰি মাংসতকৈও ফাইবাৰ ইয়াত বেছি আছে। কঁঠাল খালে ডায়েবেটিছ ভাল হয়, কিডনী বেমাৰ ভাল হয় আৰু এতিয়া কৈছে কৰোনাও ভাল হয় বোলে। সেইকাৰণে কঁঠাল খাব লাগে। আপোনালোকে খাব কিন্তু দেই। কঁঠাল গুটি খালে কি হয় গম পাইছেনে? কঁঠাল গুটি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে আৰু ডক্তৰৰ মতে 6টাকৈ কঁঠাল গুটি খাব লাগে দিনত। এয়া আমাৰ কঁঠাল গুটি আছে, লাগে যদি কমেণ্টত জনাব। এই ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।